মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দক্ষিণ চেনিমাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডটোত ৬টাকৈ বাসগৃহ জুইত জ্বলা যোৱাৰ লগতে প্ৰায় ১০ লাখ টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো, মৰিগাঁও জিলাৰ লাহৰীঘাট দক্ষিণ চেনিমাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডটোত ৬টাকৈ বাসগৃহ জুইত জ্বলা যোৱাৰ লগতে প্ৰায় ১০ লাখাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দক্ষিণ চেনিমাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ মুঠ ৬টাকৈ পৰিয়ালৰ ঘৰত জুই জ্বলা যোৱাৰ লগতে প্ৰায় ১০ লাখ টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আক্কাছ আলী, মুস্তাফা আহমেদ, নিজামুদ্দিন, নজমুল হক আৰু আসমা বেগম নামৰ লোককেইজনৰ আৱাসগৃহ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। উল্লেখ্য যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ বাতৰি প্ৰেৰণ কৰালৈ জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজে অৱশেষত ৱাটাৰ পাম্পৰ জৰিয়তে জুই নুৱাবলৈ সক্ষম হয়। আমার মিটিং আছিল আজি তিনিচুকীয়া। মই মিটিঙত যাব ওলাইছো, পাছত মানে আমার ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত গৈ মানে দোকান এটাত খাৰা হৈছো, এইফালে মানে ধোঁৱা চাইছো আৰু হুলস্থুল শুনিছো। তাৰ পৰা দৌৰি আহিছো, আহি পেলাই মানে ক'ব নোৱাৰো যে কেনেকৈ লাগিছে। এতিয়া কাক সুধিম, সকলোৱে ব্যস্ত আছে মানে পানী দি পেলাই, বালি দি পেলাই, মাটি দি পেলাই জুইটো নুমাবৰ কাৰণে। গতিকে চেষ্টাটো বিফল হ'ল, সম্পূৰ্ণ পুৰি যা গ'ল। কেইটা ঘৰ পৰিছে? গড় পৰিছে ৬টা। কিমান মেইন গড় হ'ল 4টা, ৰান্ধনী পাকঘৰ হ'ল 2টা। 6টা গড়। কিমান আছিলে? গড়তো সা-সম্পত্তি মানে এটা বেপাৰ কৰে আৰু এটা মানে কি চাৰ্টিফিকেটৰ কাম কৰে আৰু মাটি লৈছে। মাটিখিনি ৰেজিষ্টাৰ ল'বৰ কাৰণে টকা আমি গোটাব দিছোঁ। টকাখিনি গোটাই মাটিখিনি ৰেজিষ্টাৰ লয় ৪-৫ লাখ মান টকা কেছ হ'ব আৰু ঘৰত এইখিনি মানে মাটি ল'ব যায়। মাটিটো বাইনা কৰি থৈছে, এতিয়া পাৰ্মিশ্যনো অহাৰ সময় হৈছে। গতিকে আমি সেইখিনি টকা সিহঁতক গোটাব দিছে, সেইখিনি টকা ৰেডি কৰি হৈছে অলৰেডি। মানে আমি পাৰ্মিশ্যনটো ওলাই আহিব, ৰেজিষ্টাৰ ল'ম, আমাকে দিব টকাখিনি। সামগ্ৰী মানে বচা নাই, একো সামগ্ৰী ঘৰৰ ভিতৰত যি আছিল, চকী, টেবুল, মেজ, খাট, আল, পালেং যি আছিল আৰু কাপোৰ কানিলৈকে সম্পূৰ্ণ যা গ'ল আৰু জুইত। মুঠ মানে ৮-১০ লাখ টকা হ'ব। তেনেকুৱাতো হ'বই আৰু সা-সম্পত্তি। গড়টোতো চব টিঙৰ ঘৰ, পকা খুঁটি দি কাঠ বাটো নাই। ফায়াৰ ব্ৰিগেড আহিছিল নেকি? হা ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হৈছিল জানো? ফায়াৰ ব্ৰিগেডে মানে নম্বৰটো মোক এজনে কৈছিল ফোন মাৰি পেলাই। পাছত মই মানে নম্বৰটো পোৱা নাই কাৰণে মই জানা হয়তো কোনোবা দিছে, আমাৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা কোনোবা দিছে আৰু আহাৰতো সুবিধা নাই ইয়াত, চুকত একেবাৰে ৰাস্তাৰ ইমান সুবিধা নাই। গোৱাৰ লৈ যি ঘৰত যা গৈ